ইতিমধ্যে বিভিন্ন প্ৰান্তৰ দৰে গহপুৰতো তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচন আৰু মই দেখুৱাইছো এয়া মোৰ পিছফালে গহপুৰৰ যি কলাবাৰী জিলা পৰিষদ আছে জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী এনেধৰণে দেখিব পোৱা গৈছে যে গাঁৱে গাঁৱে তেওঁ প্ৰচাৰ চলাইছে আৰু বিশেষকৈ সমৰ্থকসকলক লৈ আহিছে। যিহেতু 2 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ পূৰ্বে এনেধৰণে প্ৰতিখন ঘৰ প্ৰতিখন গাঁও প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো পঞ্চায়তত নিতুল হাজৰিকাই তেওঁ প্ৰচাৰ চলাইছে আমি দেখুৱাইছো আৰু পোনে পোনে আমি তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কওকচোন আপুনি এনেধৰণে প্ৰচাৰ চলাইছে ৰাইজক লৈ কি আশা আছে কেনেধৰণে নিৰ্বাচনত জয়লাভ কৰিম বুলি ভাবিছে? হয়, আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা 12 নং কলাবাৰী জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আজি আমি ডুবিয়া পঞ্চায়তৰ এই আমাৰ কাৰ্বি গাঁৱলৈ আহিছোঁ। ইয়াত জনগোষ্ঠীয় ভাই বন্ধুসকল আমাৰ আছে, কাৰ্বি ভাই বন্ধুসকল ভাৰতীয় জনতা পাৰ্টিৰ লগত তেখেতসকল একাত্ম হৈ আছে। তেখেতসকলৰ মাজলৈ আহিছোঁ, জ্যেষ্ঠজনৰ সেৱা লৈছোঁ, আশীৰ্বাদ লৈছোঁ। তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মোহিত হৈছে আৰু তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিৰ সকলো প্ৰাৰ্থীকে, তেখেতসকলে আচলতে প্ৰাৰ্থী নহয়, তেখেতসকলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দিব, তেখেতসকলে আমাৰ সন্মানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াক ভোট দিব। গতিকে আমি এটা মাত্ৰ চিন নহয়, আমি এটা নাম মাত্ৰ, বাকীখিনি ৰাইজে ভোট দিব আমাৰ যশস্বী প্ৰধানমন্ত্ৰীৰ কাৰণে আৰু দেশৰ কাৰণে। যিহেতু বিজেপি চৰকাৰখনে বা বিজেপি দলটোৱে দেশক প্ৰথম স্থান দি আহিছে, সেই দেশৰ কাৰণে আমাৰ গোটেই কাৰ্যকৰ্তাসকলে একত্ৰিত হৈ দেশ মাতৃ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আজি তাৰে ফলশ্ৰুতি মতে আমাৰ এই অঞ্চললৈ আহিছিলোঁ, কাৰ্বি গাঁৱৰ অঞ্চললৈ। ইয়াতে জ্যেষ্ঠসকলক মই সেৱা কৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে। আৰু পৰৱৰ্তী সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টিকে গহপুৰ সমষ্টিত আমাৰ শক্তিশালী স্থিতি আছে, শক্তিশালী ভেটি আছে। এই ভেটিত আমাৰ কোনো আঘাত সানিব নোৱাৰে। কংগ্ৰেছো প্ৰাৰ্থী আছে আৰু নিৰ্দলীয় হিচাপে এজন প্ৰাৰ্থীত্ব আগবঢ়াইছে, কিন্তু কোনজন ফেক্টৰ হ'ব বুলি ভাবে? মই এজনো ফেক্টৰ হ'ব বুলি নাভাবোঁ, কাৰণ গহপুৰ সমষ্টিত কংগ্ৰেছৰ কোনো স্থিতিয়েই নাই আৰু নিৰ্দলীয় কংগ্ৰেছৰ স্থিতি নথকাৰ পিছত নিৰ্দলীয় প্ৰাৰ্থী এজনৰ কেনেকৈ স্থিতি থাকিব সেইটো মই বুজি নাপাওঁ। কিন্তু কোনো স্থিতি নাই, কাৰো লগত মোৰ প্ৰতিদ্বন্দ্বিতা নহয়। ৰাইজে বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টিৰ দলটোক ছাপোৰ্ট কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ দলৰ হৈ পদুম ফুল চিহ্নত ভোট দিব, মিত্ৰজোঁটৰ হৈ অসম গণ পৰিষদৰ হৈ হাতীত ভোট দিব। গতিকে কোনো ফেক্টৰ নাই। নিশ্চয়কৈ আমি দেখুৱাইছো আৰু এনেধৰণে প্ৰতিঘৰ মানুহলৈ তেওঁলোকে সোমাই গৈছে। আৰু এয়া হৈছে গহপুৰ ডুবিয়া পঞ্চায়ত আৰু ডুবিয়া পঞ্চায়তত ইতিমধ্যে কলাবাৰী যি জিলা পৰিষদ আছে জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে এনেধৰণে প্ৰচাৰ চলাইছে আৰু জ্যেষ্ঠজনক তেওঁলোকে এখন গামোচাৰে তেওঁলোকে সন্মান জনাইছে। আৰু আমি দেখুৱাই আছোঁ এয়া হৈছে গহপুৰৰ পৰিৱেশ আৰু এনেধৰণেই দেখিব পোৱা গৈছে যে গহপুৰত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ আৰম্ভ হৈছে।